नमस्कार, आप देख रहे हैं ओपन बुक भारत। जीएमसीएच अधीक्षक का बयान, मुदु मुद्रा डेका की हालत स्थिर लेकिन अभी खतरे से बाहर नहीं। गुवाहाटी मेडिकल कॉलेज एंड हॉस्पिटल जीएमसीएच की अध्यक्ष डॉक्टर देवजी चौधरी ने मुदु मुद्रा डेका की स्वास्थ्य स्थिति पर अपडेट दिया है। डॉक्टर चौधरी ने बताया कि मुदु मुद्रा डेका की हालत स्थिर है लेकिन अभी संकट मुक्त नहीं है। वर्तमान स्थिति हीमोग्लोबिन 8.4, संक्रमण काफी कम हो गया। मरीज अब खुद पेशाब करने जा रही है। आज एमआरआई कराया गया, शाम तक रिपोर्ट आ जाएगी। पेट का अल्ट्रासाउंड भी कराना है। इलाज में शामिल टीम न्यूरो सर्जरी, मेडिसिन, साइकोलॉजिस्ट। मरीज अब आहार लेने लगी है। कल रात उन्होंने थोड़ा आहार ग्रहण किया। डॉक्टर चौधरी ने कहा, मानसिक स्थिति ठीक होने में समय लगेगा। जब हीमोग्लोबिन 10.4 तक पहुंच जाएगा तब बाकी इलाज की आगे की योजना बनाई जाएगी। आईसीयू व्यवस्था, मरीज को आईसीयू में रखने का प्रबंध किया गया। 7 वरिष्ठ चिकित्सकों की टीम लगातार उनकी निगरानी कर रही है। अधीक्षक ने बताया कि उन्हें कुछ दिनों तक आईसीयू में रखना जरूरी है। मुदु मुद्रा डेका की सेहत को लेकर चिंता बरकरार, हालांकि चिकित्सक टीम पूरी मुस्तैदी से उनका इलाज कर रही है। নমাই পেলাই তেখেতক আমি এমআৰআই এটা কৰাই লওঁ। গোটেই স্পাইনেল কৰ্ডৰ মানে চাৰ্ভাইকেল যোনখিনি মেঘ তলৰ এৰিয়াটো চাৰ্ভাইকেল বুলি কয় আৰু তলৰ ৰিচেছ থাকে সেইখিনি ডৰচেল বুলি কয়। কিন্তু গোটেই একদম তললৈকে স্ক্ৰিনিং কৰি স্পাইনেল কৰ্ডটো চাই লওঁ। কাৰণ তাৰ বহুতকেইটা ঘাপ তাতে পৰিছিলে আৰু পেটৰ এটা আৰু ভালকৈ আল্ট্ৰাচাউণ্ড কৰি লওঁ। যদি তাতে একো নাথাকে তেতিয়াহ'লে আমি কম যে তেওঁ সম্পূৰ্ণ ব্যক্তিগত আবেলিলৈকে গম পাব। আবেলিলৈকে গম পাই যাব। এমআৰআইৰ পিছত আৰু যদি কিবা অস্ত্ৰোপচাৰৰ কথা আহে তেতিয়া আপোনাক কৈ দিম বা আমাৰ যোনখিনি যাৱতীয় দিব লগা থাকিব। তেতিয়া নিউৰো চাৰ্জাৰীটো চাই আছে। নিউৰ'লজিক যদি লগা হয় আমি তেওঁলোকক ইয়াতে আমাৰ যোনটো এটা টিম বনোৱা গৈছে তেওঁলোকক লাগিলে সোমাই ল'ম। তাতে নাই, আমি দৰৱ খেতি দি পেলাই ভাল হৈছে। নাই তাতে ৰিপিট আমি গোটেইবিলাক ৰিপিট কৰা যাব। চব তেওঁলোকৰ নিউৰো চাৰ্জাৰী, চাইকেট্ৰি, জেনেৰেল চাৰ্জাৰী আৰু আমাৰ মেডিচিন গোটেইখিনি আছে। আৰু নিউৰলজি লগা হ'লে আমি লৈ ল'ম। আৰু ক্ৰিটিকেল কেয়াৰটোৱে একচুৱেলি গোটেইখিনি চাই থাকে। এনাস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰৰ আণ্ডাৰতে জিআইচিউ তথা আইচিউ থাকে। তেওঁলোকে গোটেইখিনি মানে মাষ্টাৰ কণ্ট্ৰলটো কৰে, যাকে যাকে লাগে মানে মাৰ্কটা দিব পাৰিছে। দেউতাকক চিনি পাইছে, চিনি পাইছে। আৰু আমাৰ লগত আমি যোনখিনি ক'ব লগা সেইখিনিয়ে পাতিছোঁ। আৰু যোৱাকালি আমি খাবও দিছিলোঁ। তেওঁ ধৰক অলপমান আহাৰ ৰাতিলৈকে অলপমান খিচিৰি ভাত খাইছিলে, পানীও দিয়া গৈছে। আজি যিহেতু আমি তেখেতক কিছুমান পৰীক্ষা কৰিম, পৰীক্ষা কৰিলে সাধাৰণতে খালী পেটে থাকিব লাগে। সেইকাৰণে আজি দিয়া নাই, পিছত আকৌ এইবিলাক আৰম্ভ কৰিম। ঘটনাটো যিটো সময়ত হৈছিল তেতিয়া যিটো আচলতে চক অৱস্থালৈ তেখেতে গুচি গৈছিল, তাৰ পৰা কিছু সাধাৰণ অৱস্থালৈ ঘূৰি আহিছিল। এতিয়া আহিছে কিন্তু বেছি সোনকাল হ'ব এইখিনি ক'বলৈ। কাৰণ তেওঁৰ যোনটো ট্ৰমা অৰ্থাৎ যোনটো তেওঁ মানে দুখ পালে, এটা শাৰীৰিক দুখ পালে, সেইখিনি আমি ট্ৰিটমেণ্ট কৰিলোঁ। কিন্তু মানসিক যোনটো দিশ আছে সেইখিনিৰ কাৰণে তেওঁৰ অলপমান সময় লাগিব। সেইখিনিৰ কাৰণে যোৱাকালি যেনে পোৱা গ'ল, তেওঁক আমি চাইকেট্ৰিক কাউন্সেলিং, মেডিচিন যি লাগে, অলপ মেইনলি কাউন্সেলিং লাগে। আৰু এটা এটমস্ফিয়াৰটো, ঘৰৰ পৰিৱেশটো বা এই জেগাখিনি পৰিৱেশটো ভাল হ'ব লাগিব। তেতিয়াহ'লে নিজে ঠিক হয়। এটা চেল্ফ কনফিডেন্সটো নিজে বাঢ়ি যায়। এতিয়াও আৰু শৰীৰত কিমান ব্লাডৰ প্ৰয়োজন আছে? আমি আৰু দুটা প্লেন কৰিছোঁ। এতিয়া ধৰক 9.4, 10.4 উঠিলে আমি বাকীখিনি আৰু গৰমত লৈ যাম। ইমান বেছিকৈ ব্লাড দি থাকিলেও দিগদাৰ নহয়। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বাবে কিমান সময়ৰ প্ৰয়োজন? এনে 7 দিনমান ধৰি দিছোঁ আমি আমাৰ ফালৰ পৰা। তেতিয়ালৈকে যদি ঠিকে থাকে আমি ঘৰতে যাম। এতিয়া বৰ্তমান আইচিউতে থাকক। আইচিউত থাকিলে অলপমান মানে ধৰক গোটেই মনিটৰিংটো ভালেই থাকে। লগা হ'লে চিফ্ট কৰি দিম। তেতিয়া ঘৰৰ মানুহ যদি একচুৱেলি মাক আহিব পৰা নাই আৰু মাক আহিলে তেতিয়া আমি চিফ্ট কৰিব পাৰোঁ। ঠিক আছে।